মনম মেথছ ক্লাছলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি নৱম শ্ৰেণীৰ যি দ্বিতীয় অধ্যায় বহুপদ তাৰ যি অনুশীলনী 2.4 তাৰ ওপৰত আমি আলোচনা কৰিম। এতিয়া চোৱা 2.4 ওপৰত আলোচনা কৰাৰ আগতে আমি উৎপাদকৰ যি উপপাদ্য অৰ্থাৎ যিটো ফেক্টৰ থিওৰেম বুলি কয় তাৰ ওপৰত আমি জানিব লাগিব। এতিয়া চোৱা যেটো আমাৰ উৎপাদক উপপাদ্য বা যাক আমি কি বুলি কওঁ চোৱা ফেক্টৰ থিওৰেম বুলি কওঁ। তাৰ মতে কি হয় চোৱা যদি px এটা বহুপদ যাৰ মাত্ৰা কি হৈছে চোৱা n > 1 আৰু a যিকোনো এটা বাস্তৱ সংখ্যা তেন্তে আমি কি পাম চোৱা যে x - a কি হ'ব চোৱা যে px ৰ এটা উৎপাদক হ'ব যদিহে কি হ'ব লাগিব চোৱা p of a = কি হ'ব লাগিব চোৱা 0 হ'ব লাগিব। নাইবা আমি কি পাম চোৱা যে যদি pa = 0 হয় তেতিয়া হলে আমি কি পাম চোৱা যে x - a px ৰ এটা কি হ'ব চোৱা উৎপাদক হ'ব। এতিয়া চোৱা যেটো আমাৰ প্ৰথম প্ৰশ্ন দিছে তাত দিছে যে তলৰ কোনটো বহুপদৰ এটা উৎপাদক x + 1 তাক নিৰ্ণয় কৰা x³ + x² + x + 1 আমাক কি কৈছে চোৱা দিছে। গতিকে চোৱা আমাক কি দিয়া আছে চোৱা যে দিয়া আছে এই যেটো মান হ'ব সেটো আমি কি বুলি ধৰি লম চোৱা যে 0 বুলি ধৰি লম যে দিয়া আছে x + 1 = কি হ'ব চোৱা 0। গতিকে আমি ইয়াৰ পৰা কি পাম যে চোৱা যে x = -1। গতিকে চোৱা x ৰ জায়গাত আমি কি কৰিম -1 পুট কৰিম। কোনটো সমীকৰণত পুট কৰিম চোৱা ইয়াত আমি বহাই দিম। নেক্সট আমি কি কৰিম চোৱা যে ধৰা হ'ল px = আমি কি বুলি ধৰি লম চোৱা যে x³ + x² + x + 1। গতিকে আমি কি পাম যে x ৰ জায়গাত আমি কিমান বহাই দিম চোৱা যে -1। গতিকে -1 যেতিয়া আমি বহাম কি পাম চোৱা যে -1³ + -1² প্লাস x ৰ জায়গাত -1 আৰু প্লাস কি আহিব চোৱা 1। নেক্সট আমি কি পাম চোৱা যে -1 যদি হোল কিউব হয় আমি কিমান পাম চোৱা যে -1 প্লাস -1 স্কয়ার মানে আমি কিমান পামগে চোৱা যে 1 প্লাস এ মাইনাসে কি হ'ব চোৱা -1 আৰু প্লাস 1। নেক্সট যদি আমি চাও চোৱা যে -1 + 1 কেনসেল হৈ যাব। ঠিক এদৰে -1 আৰু +1 কি হৈ যাব চোৱা কেনসেল হৈ যাব আৰু আমি পামগে চোৱা 0। গতিকে যেহেতু p of -1 = 0 পাইছো আমি গতিকে কি পাম যে x + 1 x³ + x² + x + 1 ৰ কি হ'ব চোৱা এটা উৎপাদক হ'ব। গতিকে আমি কি লিখিম যে এতেকে x + 1 আমি কি লিখিম চোৱা যে x³ + x² + x + 1 ৰ এটা কি হ'ব চোৱা উৎপাদক। ঠিক সেইদৰে তাৰ পাছতো যদি আমি চাও তাৰ পাছতো আমি লিখিম চোৱা কি দিয়া আছে আমাক 2 নম্বৰটোত চোৱা 2 নম্বৰটোত আমাক দিয়া আছে যে x⁴ + x³ + x² + x + 1। ঠিক সেইদৰে চোৱা আমাক দিয়া আছিল যে x + 1 ৰ কথা। গতিকে আমি ইয়াতো ধৰি লম বা দিয়া আছে বুলি চোৱা যে দিয়া আছে x + 1 = 0। therefore আমি x = কিমান পাম চোৱা যে -1। ইয়াক আমি ধৰি লম যে ধৰা হ'ল px = কি আহিব চোৱা যে x⁴ + x³ + x² + x + 1। গতিকে আমি
x জায়গাত আকো কিমান পাম সোয়া যে -1 গতিকে -1 to the power 4 plus x cube মানে হবো -1 cube plus x square মানে কিমান হবো সোয়া যে -1 square plus x মানে আমি কিমান পাইছো সোয়া -1 plus 1 গতিকে সোয়া -1 to the power 4 মানে আমি কিমান পামগে 1 -1 cube মানে কিমান আহিব সোয়া -1 -1 square মানে কিমান হবো সোয়া যে +1 প্লাস এ মাইনাস থাকিব সোয়া -1 আৰু নেক্সট আহিব +1 গতিকে সোয়া 1 আৰু -1 কাটি যাব ঠিক হেদৰে 1 আৰু -1 কাটি যাব আমি কিমান থাকিব সোয়া বাকি থাকিবগে 1 এটা সোয়া যদি বাকি আমাৰ 1 থাকে তেতিয়া আমি কি গম পাম যে x + 1 টো ইয়াৰ এটা উৎপাদক কি হয় সোয়া নহয় এটাকে আমি কি লিখিম যে x + 1 x to the power 4 plus x cube plus x square plus x plus 1 or eta উৎপাদক নহয় ঠিক কেদৰে সোৱা 3 নম্বৰটো যদি আমি চাও গতিকে সোৱা 3 নম্বৰটো আমাক দিয়া আছে যে x to the power 4 plus 3x cube plus 3x square plus x plus 1 গতিকে ইয়াত আমি ধৰিলম যে দিয়া আছে x plus 1 equal to 0 আৰু x equal to -1 নেক্সট আমি কি লিখিম যে ধৰা হল px equal x to the power 4 plus 3x cube plus 3x square plus x plus কি আহিব সোয়া 1 আকৌ আমি x ৰ জায়গাত কিমান পাতি দিম সোয়া -1 গতিকে p of -1 কি হ'বগে যে -1 to the power 4 plus নেক্সট আমি কি আহিব সোয়া যে 3 into x মানে কিমান আহিব সোয়া -1 cube plus 3 into -1 square plus -1 plus কি আহিব সোয়া 1 গতিকে -1 to the power 4 মানে আমি কিমান পাম সোয়া 1 plus 3 into -1 cube মানে কি আহিব সোয়া -1 plus 3 into -1 square মানে কিমান আহিব সোয়া 1 plus a minus a -1 plus 1 গতিকে 1 plus a minus a -3 আৰু কি আহিব সোয়া plus 3 -1 plus 1 এটা যদি আমি চাও সোয়া যে +1 আৰু -1 কেনসেল হৈ যাব ঠিক হেদৰে -3 আৰু +3 কেনসেল হৈ যাব কিমান বাকি থাকিব সোয়া আমাৰ 1 যেহেতু ইয়াত ভাগশেষ আছে আমি কি গম পাম যে এটাকে x plus 1 x to the power 4 plus 3x cube plus 3x square plus x plus 1 or eta উৎপাদক নহয় ঠিক হেদৰে সোৱা তাৰ পাছৰটো আমাক দিছে যে ঠিক হেদৰে সোৱা যেটো 4 নম্বৰটো আমাক দিছে যে x cube minus x square minus 2 plus √2 into x plus কি দিয়া আছে সোয়া √2 দিয়া আছে তো আমি একে থাকিব সোয়া x plus 1 equal to 0 গতিকে x equal to কি পাম আমি সোয়া যে -1 গতিকে আমি ধৰিলম যে ধৰা হল
px equal কি হ'ব সোৱা যে x কিউব minus x square minus 2 plus root over 2 into x plus root over কিমান আহিব সোৱা 2 next আমি কি কৰিম যে p of minus 1 equal কি হ'ব সোৱা যে minus 1 cube minus 1 square minus 2 plus root 2 x of value কিমান হ'ব সোৱা যে minus 1 plus root over 2 গতিকে ইয়াৰ পৰা যদি আমি চাওঁ কি পাম যে minus 1 cube মানে কি আহিব সোৱা minus 1 minus 1 square মানে হ'ব plus 1 গতিকে plus এ minus এ কি হ'ব সোৱা minus 1 ঠিক হেৰে সোৱা minus এ plus 2 হ'ব আকৌ minus এ plus এ কি আহিব সোৱা minus আকৌ minus এ কি হ'ব সোৱা plus গতিকে কি আহিব root over 2 আৰু plus root over 2 গতিকে সোৱা minus 1 আৰু minus 1 লগলাগি 2 হ'ব আৰু এটো 2 আছে গতিকে এই 2 আৰু এটা কেনসেল হৈ যাব আমাৰ কিমান থাকিব সোৱা যে root over 2 plus root over 2 গতিকে root over 2 আৰু যদি আমি root over 2 এড কৰো আমি কিমান পাম সোৱা যে 2 root 2 পাম গতিকে আমি কি গম পাম যে এতেকে x plus 1 x cube minus x square minus 2 plus root 2 into x plus root 2 এটা উৎপাদক নহয় ঠিক কেদৰে সোৱা 2 নম্বৰৰ যেটো প্ৰশ্ন তাত দিছে আমাক যে উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি তলৰ প্ৰতিটো ক্ষেত্ৰতে gx px ৰ এটা উৎপাদক হয়নে নহয় পৰীক্ষা কৰা আৰু আমাক দিছে সোৱা যে px equal 2x cube plus x square minus 2x minus 1 আৰু gx আমাক কিমান দিছে সোৱা x plus 1 equal to 0 গতিকে সোৱা আমাক দিয়া আছে যে gx equal কিমান দিছে সোৱা আমি 0 বুলি ধৰি লম যদি gx equal to 0 হয় আমি gx ৰ জাগাত কিমান লিখিম সোৱা যে x plus 1 equal কি হ'ব সোৱা 0 হ'ব গতিকে আমি ইয়াৰ পৰা x ৰ ভ্যালুটো কিমান পাম সোৱা যে minus 1 ঠিক হেৰে আমি আকৌ এটো ধৰি লম যে ধৰা হল px equal কিমান দিছে সোৱা আমাক যে 2x cube plus x square minus 2x minus 1 গতিকে আমি সোৱা x ৰ জাগাত কিমান পুট কৰি দিম minus 1 গতিকে p of minus 1 equal আমি কিমান পাম যে সোৱা 2 into minus 1 whole cube plus x square মানে কিমান হ'ব সোৱা যে minus 1 square minus 2 into x ৰ জাগাত আমি কিমান পাতিম সোৱা minus 1 গতিকে সোৱা 2 into minus 1 cube মানে আমি কিমান পাম সোৱা যে minus 1 plus minus 1 square মানে কিমান হ'ব সোৱা 1 minus এ কি হ'ব সোৱা যে plus 2 আৰু minus 1 গতিকে সোৱা plus এ minus 2 1 যা 2 গতিকে plus 1 plus 2 minus 1 গতিকে সোৱা minus 2 আৰু plus 2 কেনসেল হৈ যাব plus 1 আৰু minus 1 কি হৈ যাব কেনসেল হৈ যাব গতিকে আমি কিমান থাকিব সোৱা 0 গতিকে আমি কি পাম যে এতেকে gx px ৰ এটা উৎপাদক হয় ঠিক হেৰে 2 নম্বৰটোত সোৱা 2 নম্বৰটোত আমাক দিছে যে
2 নম্বৰটো চোৱা 2 নম্বৰটো দিছে যে px ইকুৱেল x কিউব প্লাস 3x স্কয়াৰ প্লাস 3x প্লাস 1 আৰু gx মানে কিমান দিছে চোৱা যে x প্লাস 2 গতিকে gx ইকুৱেল টু 0 গতিকে আমি x প্লাস কি কৰিম চোৱা 2 ইকুৱেল টু 0 গতিকে প্লাস 2 সিফালে লকলে আমাৰ কিমান হৈ যাব চোৱা যে মাইনাস 2 আকৌ আমি px মানে ধৰি লম যে ধৰা হল px ইকুৱেল x কিউব প্লাস 3x স্কয়াৰ প্লাস 3x প্লাস কিমান আহিব চোৱা 1 আহিব গতিকে আমি x ৰ জায়গাত কিমান পাতিম চোৱা মাইনাস 2 গতিকে মাইনাস 2 কিউব প্লাস 3 into minus 2 square plus 3 into minus 2 plus 1 গতিকে সো minus 2 whole cube মানে কিমান হ'ব সো minus 8 plus 3 into minus 2 square মানে কিমান হ'ব সো 4 plus এ minus এ minus 3 দুগুণ কিমান হ'ব সো 6 যোগ 1 গতিকে minus 8 plus 3 লগত আমি 4 পূৰণ কৰিলে কিমান পাম সোৱা 12 minus 6 plus 1 গতিকে সোৱা minus 8 আৰু যদি minus 6 হয় আমি কিমান পাম সোৱা যে minus 14 যোগ 12 লগত 1 যোগ কৰিলে আমি কিমান পাম সোৱা 13 গতিকে সোৱা 13 পৰা যদি 14 যায় আমাৰ কিমান থাকিবগে minus 1 গতিকে সোৱা যেটো মাইনাস 1 আছে আমি কি গম পাম যে এতেকে যে gx px ৰ এটা উৎপাদক নহয় ঠিক হেৰে সোৱা যেটো 3 নম্বৰটো তাত আমাক দিছে नेक्स्ट वा 3 नंबर 2 जे px इक्वल x क्यूब माइनस 4x स्क्वायर प्लस x प्लस 6 আৰু gx মানে আমাক দিছে সোৱা x minus 3 গতিকে ইয়াকো আমাক যে দিয়া আছে x minus 3 equal কি হ'ব সোৱা 0 গতিকে ইয়াৰ পৰা আমি কি পাম যে x equal to 3 নেক্সট আমি ধৰি লম যে ধৰা হল px equal x cube minus 4x square plus x plus 6 গতিকে সোৱা x ৰ জায়গাত আমি কিমান পাতিম এবা 3 পাতিম গতিকে 3 কিউব মাইনাস 4 into 3 স্কয়ার প্লাস 3 প্লাস কিমান আহিব সোৱা 6 গতিকে সোৱা 3 কিউব মানে আমি কিমান পাইছো 27 minus 3 স্কয়ার মানে কিমান হ'ব সোৱা 9 plus 3 আৰু যদি মই 6 এড কৰি কিমান হ'ব সোৱা 9 গতিকে 27 ৰ লগত যদি মই 9 টু যোগ কৰো কিমান পাম সোৱা 36 minus 4 9 গুণ 36 গতিকে 36 ৰ পৰা 36 গলে আমাৰ কিমান থাকিবগে সোৱা শূন্য থাকিব যদি সোৱা ভাগশেষ শূন্য হয় তেতিয়াহলে কি হ'ব যে gx px ৰ এটা উৎপাদক তাৰ পাছত সোৱা 3 নম্বৰ কেটা আমাৰ দিছে যে যদি x - 1 px ৰ এটা উৎপাদক হয় তেন্তে তলৰ প্ৰতিটো ক্ষেত্ৰতে আমাক কি দিছে সোৱা কেৰ মানটো উলিয়াব দিছে আমাক কৈছে সোৱা যে কি x - 1 টো কি হয় সোৱা px ৰ এটা উৎপাদক হয় গতিকে আমি কি পাম যে x - 1 ইকুৱেল টু কি হ'ব সোৱা 0 গতিকে দিয়া আছে x - 1 ইকুৱেল আমি কি পাম সোৱা 0
গতিকে ইয়াৰ পৰা আমি x = কি পামগে সোৱা +1 নেক্সট আমি ধৰি লম ধৰা হল px ৰ ভ্যালুটো আমি কি বুলি ধৰি লম সোৱা 0 বুলি ধৰি লম কিয়নো যে x - 1 কি হয় সোৱা ইয়াৰ এটা উৎপাদক হয় নেক্সট আমি কি কৰিম সোৱা px ৰ জাগাত আমি কিমান পাতিম যে x² + x + k = কি হ'ব সোৱা 0 নেক্সট সোৱা আমি x ৰ জাগাত আমি কিমান পাতিম সোৱা 1 পাতিম যেহেতু আমি x² আছে গতিকে 1² হ'ব plus 1 plus k = কি আহিব সোৱা 0 গতিকে 1² মানে আমি কিমান পাম সোৱা 1 plus 1 plus k = 0 গতিকে কি হ'ব সোৱা 1 plus 1 = 2 plus k = 0 ইয়াৰ আমি কি পাম যে k = -2 গতিকে আমি কি লিখিম যে এটাকে নিৰ্ণয় কেৰ মান হ'ব মাইনাস কিমান হ'ব সোৱা 2 ঠিক কেৰে সোৱা 2 নম্বৰটোত আমাক দুই নম্বৰটোত সোৱা কিমান দিছে আমাক যে 2x² plus kx plus √2 গতিকে আমি ইয়াটো ঠিক ধৰে ধৰা হল px = 0 কৰি লম গতিকে আমি নেক্সট আমি কি পাম সোৱা যে 2x² plus kx plus √2 = কিমান হ'ব লাগিব সোৱা 0 গতিকে আমি কি পাম যে 2 * x মানে কিমান আহিব সোৱা 1² plus k * 1 plus √2 = কিমান হ'ব সোৱা 0 গতিকে 1² মানে 1 গতিকে 2 * 1 = 2 plus k plus √2 = কিমান হ'ব সোৱা 0 গতিকে k = আমি কি কৰিম 2 টো যদি হিফালে যাও কিমান হ'ব সোৱা -2 plus √2 আছে হিফালে গলে কি হ'ব সোৱা -√2 গতিকে আমি কি পাম যে এতেকে k = আমি সোৱা মাইনাস চিহ্ন যদি কমন লও আমি কি পাম যে -2 plus উইদিন ব্ৰেকেটত কিমান আহিব সোৱা যে 2 plus √2 গতিকে ইয়াত আমি যে নিৰ্ণয় কেৰ মান কিমান হ'বগে সোৱা যে -2 plus √2 এটো হ'ব আমাৰ উলিয়াব লগিয়া কেৰ মান ঠিক হেদৰে সোৱা 3 নম্বৰটোত আমাক দিছে 3 নম্বৰটোত সোৱা দিছে যে px = kx² minus √2x plus কিমান দিছে সোৱা 1 গতিকে ইয়াটো আমি px = কি কৰি লম সোৱা 0 বুলি ধৰি লম গতিকে k x² minus √2x = কি হ'ব সোৱা 0 হ'ব আৰু আমি কি কৰিম যে x ৰ জাগাত আমি কি কৰিম 1 বহাই দিম গতিকে কি হ'বগে সোৱা যে k * 1² minus √2 * 1 plus 1 = কি আহিব সোৱা 0 গতিকে k * 1² কি আহিব সোৱা যে k √2 * 1 √2 plus 1 = কি আহিব সোৱা 0 গতিকে আমি কি পাম যে k = -√2 হিফালে কি হ'ব সোৱা +√2 plus 1 টো হিফালে কি হ'ব সোৱা -1 গতিকে আমি কি পাম যে k = √2 -1 গতিকে আমি k মান হ'ব কিমান হ'ব সোৱা যে √2 -1 এটোই হ'ব আমাৰ উলিয়াব লগিয়া কেৰ যেটো মান ঠিক হেদৰে সোৱা 4 নম্বৰটোত আমাক দিছে
px equal কিমান দিয়া আছে সোয়া যে kx square minus 3x plus k গতিকে আমি কি লিখিম যে kx square minus 3x plus k equal to 0 গতিকে k into x মানে কিমান আহিব সোয়া 1 square minus 3 into 1 plus k equal 0 গতিকে k into 1 square কিমান হ'ব সোয়া যে k minus 3 plus k equal 0 গতিকে k plus k হলে কিমান আহিব সোয়া যে 2k minus 3 আছে কিফালে গলে কিমান হৈ যাব সোয়া plus 3 গতিকে আমি কি পাম যে k equal to 3/2 গতিকে কি হ'ব সোয়া যে নিৰ্ণয় k এর মান হ'ব 3/2 এটো হৈছে আমাৰ উলিয়াবলগীয়া 4 নম্বৰ সমীকৰণটোৰ k মান নেক্সট ওয়া 4 নম্বৰ প্ৰশ্নত আমাক দিছে যে উৎপাদক বিশ্লেষণ কৰা 1 নম্বৰ দিয়া আছে সোৱা যে 12x স্কয়াৰ মাইনাস 7x প্লাস 1 গতিকে আমি কি কৰিম সোৱা যেটো x স্কয়াৰ লগৰ আছে ইয়াৰ লগত আমি একটো পূৰণ কৰি দিম কিমান হ'ব সোৱা যে 12 হ'ব এটা সোৱা 12 টো আমি কেনেকৈ পাম 1 ইনটু আমি 12 হ'ব পাৰে বা কি হ'ব পাৰে সোৱা 2 ইনটু 6 হ'ব পাৰে বা আমি কি হ'ব পাৰে সোৱা 3 ইনটু 4 গতিকে সোৱা আমি এই যেটা পেয়াৰ পাইছো সেই পেয়াৰ গিটা আমি এনেকৈ মিলাব লাগিব যাতে আমাৰ মাজৰ টাৰ্মটো কিমান আহে সোৱা 7 আহে গতিকে ইয়াৰ পৰা যদি আমি চাও 3 আৰু যদি আমি 4 লওঁ তেতিয়া আমি কি পাই যাম 7 পাই যাম কাৰণ সোৱা যদি -3 আৰু -4 লওঁ আমি কিমান পাই যাম সোৱা যে -7 পাম গতিকে সোৱা কি হ'ব যে 12x স্কয়াৰ মাইনাস 7x তো আমি কেনেকৈ লিখিম সোৱা যে 4x minus 3x plus 1 গতিকে ইয়াত সোৱা আমি ইয়াৰ পৰা আমি এটা কমন লম কি কমন লব পাৰিম সোৱা যে 4x তো আমি কমন লব পাৰিম 4x তো যদি আমি কমন লওঁ সোৱা 12x স্কয়াৰৰ পৰা যদি আমি 4x তো কমন লওঁ কিমান আহিব সোৱা যে 3x minus 4x তো গুছি আহিব কিমান থাকিব সোৱা 1 ঠিক হেৰে সোৱা ইয়াৰ পৰা আমি কি কমন লব পাৰিম -1 কমন ললে আমাৰ কি থাকিব সোৱা যে 3x minus 1 গতিকে কি পাম আমি সোৱা যে 4x minus 1 into 3x minus 1 অৰ্থাৎ 12x square minus 7x plus 1 ক যদি আমি উৎপাদক বিশ্লেষণ কৰো আমি কিমান পাম সোৱা যে 4x minus 1 into 3x minus 1 ঠিক হেৰে সোৱা 2 নম্বৰটোত আমাক দিছে 2 নম্বৰটো তো আমাক দিয়া আছে 2x square plus 7x plus কিমান দিছে সোৱা 3 গতিকে হেৰে সোৱা 2 আৰু যদি আমি 3 মাল্টিপ্লাই কৰো কিমান পাম সোৱা যে 2 আৰু 3 মাল্টিপ্লাই কৰিলে আমি 6 পাও গতিকে আমি 6 টোক এনেদৰে মিলাব লাগিব যাতে কিমান হৈ যায় সোৱা মাজৰ টাৰ্মটো 7 হয় গতিকে যদি 6 ক মই উৎপাদক বিশ্লেষণ কৰো কি পাম সোৱা 1 into 6 গতিকে 1 আৰু যদি মই 6 এড কৰো কিমান পাই যাম সোৱা 7 পাই যাম গতিকে ইয়াক আমি কি কৰিম সোৱা যে 2x square plus 7x তো আমি কেনেকৈ লিখিম সোৱা যে 6x plus x গতিকে 6x plus যদি x আমি কেন পাম 7x plus 3 গতিকে ইয়াৰ পৰা আমি কিমান কমন লম সোৱা 2x এটা কমন লম 2x কমন ললে ইয়াত কিমান থাকিব x plus 3 plus ইয়াৰ পৰা আমি কিমান লম যে plus 1 কমন লম 1 কমন ললে কিমান থাকিব সোৱা যে x plus 3 গতিকে আমি কি পাম যে 2x plus 1 into x plus 3 ঠিক হেৰে 3 নম্বৰটো সোৱা আমাক দিছে 3 নম্বৰটো সোৱা দিয়া আছে যে 6x square plus 5x minus 6 গতিকে সোৱা 6 into 6 আমি কিমান পাম 36 গতিকে সোৱা আমি মাজৰ টাৰ্মটো উলিয়াব লাগিব গতিকে সোৱা 36 টো মই কেনেকৈ লিখিব পাৰো 1 into 36 লিখিব পাৰো 2 এ কৰিলে 2 into 18 লিখিব পাৰো বা মই 3 into 12 লিখিব পাৰো 4 into 9 লিখিব পাৰো
আৰু 6 টো আছে গতিকে আমি কি পাব লাগিব 5 পাব লাগিব গতিকে সব 5 টো আমি কেনেকৈ পাম 4 আৰু 9 ৰ পৰা পাম যদি মই 9 - 4 কৰো তেতিয়াহলে কিমান পাম সোৱা 5 পাম গতিকে ইয়াক আমি কেনেকৈ লিখিব পাৰো যে 6x স্কয়াৰ প্লাস 9x minus 4x minus কিমান আহিব সোৱা 6 গতিকে ইয়াৰ পৰা আমি কিমান কমন লব পাৰিম সোৱা যে 3x এটা কমন লব পাৰিম 3x যদি মই কমন লও কি থাকিব সোৱা যে 2x plus 3 ইয়াৰ পৰা আমি কিমান কমন লব পাৰিম সোৱা -2 এটা কমন লব পাৰিম -2 যদি কমন লও মই কি থাকিব 2x plus 3 গতিকে আমি কিমান পামগে যে 3x minus 2 into 2x plus কিমান হ'ব সোৱা 3 হ'ব ঠিক কেদৰে সোৱা 4 নম্বৰটোত আমাক দিছে 4 নম্বৰটোত দিয়া আছে সোৱা যে 3x স্কয়াৰ minus x minus 4 গতিকে ইয়াত যদি আমি চাও কিমান হ'ব সোৱা 3 into 4 12 গতিকে আমি এটো পৰাই পাই যাম যদি আমি 3 minus 4 কৰো আমি কিমান পাই যাম সোৱা -1 পাই যাম গতিকে ইয়াক আমি কেনেকৈ লিখিম সোৱা যে 3x স্কয়াৰ minus 4x plus 3x minus 4 গতিকে ইয়াৰ পৰা আমাৰ কিমান কমন লব পাৰিম সোৱা x কমন লব পাৰিম x কমন ললে কি থাকিব সোৱা যে 3x minus 4 ইয়াৰ পৰা কিমান আহিব +1 কমন হলে কি আহিব সোৱা 3x minus 4 গতিকে আমি নেক্সট কি পাম যে x plus 1 equal 3x minus 4 এটোৱে হৈছে আমাৰ উলিয়াব লগিয়া 3x square plus x minus 4 ৰ উৎপাদক যদি আমি বিশ্লেষণ কৰো কিমান পাম সোৱা যে x plus 1 into 3x minus 4 ঠিক এদৰে সোৱা 5 নম্বৰটো আমাকো দিছে যে উৎপাদক বিশ্লেষণ কৰা x cube minus x square minus x plus 2 গতিকে আমি কি কৰিম সোৱা এই যেটো লাষ্টৰ নম্বৰ আছে কিমান আছে সোৱা 2 গতিকে 2 যদি আমি উৎপাদক বিশ্লেষণ কৰো কি কি পাব পাৰিম সোৱা 1 into 2 গতিকে হয় এই 1 2 plus minus 1 হ'ব নহলে এই 2 2 কি হ'ব পাৰে সোৱা plus minus 2 হ'ব পাৰে গতিকে আমি এবাৰ 1 হওক এবাৰ 2 হওক যদি আমি দি চাও যেতিয়া এই মানটো 0 হ'ব তেতিয়া কি হৈ যাব সেই ভ্যালুটো আমি পাম গতিকে সোৱা আমি কি কৰিম যে ধৰা হল px equal x cube minus 2x square minus x plus 2 গতিকে কি হ'ব সোৱা যে 2 ৰ উৎপাদক হৈছে কি পাম সোৱা আমি plus minus 1 পাব পাৰো আৰু নহলে কি পাব পাৰো সোৱা plus minus 2 পাব পাৰো গতিকে আমি কি পাম যে এটো সোৱা আমি নিজে কৰি চাবা তোমালোকে আমি পৰীক্ষাৰ দ্বাৰা পাম যে পৰীক্ষাৰ দ্বাৰা পাও p of 2 equal to কি হ'ব সোৱা 0 হ'ব গতিকে যেতিয়া আমি x ৰ জায়গা যদি আমি 2 পাতি দিও তেতিয়াহলে কি হৈ যাব সোৱা 0 আমি পাই যাম গতিকে আমি কি পাম যে x minus 2 px ৰ কি হ'ব তেতিয়াহলে এটা উৎপাদক হ'ব গতিকে আমি কি পাম যে x minus 2 px ৰ এটা উৎপাদক গতিকে এটো আমি সব উৎপাদক বিশ্লেষণ কৰিম যে x cube minus 2x square minus x plus 2 গতিকে সো আমি এনেকে কমন লব লাগিব যাতে ইয়াৰ ভ্যালুটা কি থাকে সো x minus 2 গতিকে সো ইয়া যদি আমি চাও ইয়াৰ পৰা আমি এটা কি কৰিব পাৰো কমন লব পাৰো কি কমন লব পাৰো সোৱা
x স্কয়াৰ আমি কমন লব পাৰো যদি x স্কয়াৰ কমন লওঁ কি থাকিব সোৱা আমা x - 2 ইয়াৰ পৰা তেনেকে কি কমন লব পাৰিম সোৱা -1 কমন লব পাৰো -1 যদি আমি কমন লওঁ কি থাকিব সোৱা x - 2 গতিকে আমি কিমান পাম যে x স্কয়াৰ -1 আৰু কি থাকিব সোৱা x - 2 গতিকে ইয়াক আমি কি কৰিব পাৰো সোৱা a স্কয়াৰ - b স্কয়াৰ যদি আমি সূত্ৰত পাতু কি হ'ব যে x - 1 * x + 1 * আৰু কি আছিল সোৱা x - 2 গতিকে x³ - 2x স্কয়াৰ - x + 2 যদি আমি উৎপাদক বিশ্লেষণ কৰো কিমান পামগে সোৱা যে x - 1 x + 1 * x - 2 ঠিক হেৰে সোৱা তাৰ পাছৰটো আমাক দিছে x³ plus 13x square plus 32x plus 20 গতিকে সোৱা যদি আমি 20 উৎপাদক বিশ্লেষণ কৰো আমি কিমান কিমান পামগে সোৱা যে ধৰা হল px equal কিমান সোৱা যে x³ plus 13x square plus 32x plus 20 আমি কি কৰিম সোৱা লাষ্টৰ যেটো 20 আছে সাম যদি 20 ক আমি উৎপাদক বিশ্লেষণ কৰো কি পাব 1 * 20 পাব পাৰো 2 * 10 পাব পাৰো আৰু কি পাব পাৰো সোৱা 4 * 5 গতিকে এই যিটা ভ্যালু পাম সেইটা গুটেকিটা আমাৰ কি হ'ব সোৱা প্লাস মাইনাসত হ'ব পাৰে গতিকে কি হ'ব সোৱা যে 20 ৰ উৎপাদক হৈছে কি পাব সোৱা যে প্লাস মাইনাস আমি 1 পাব পাৰো নহলে প্লাস মাইনাস 2 পাব পাৰো প্লাস মাইনাস 4 পাব পাৰো প্লাস মাইনাস 5 পাব পাৰো প্লাস মাইনাস 10 পাব পাৰো নহলে প্লাস মাইনাস কি পাব পাৰো সোৱা 20 পাব পাৰো গতিকে যদি আমি পৰীক্ষা কৰি চাও আমি কি পাম যে পৰীক্ষা দ্বাৰা আমি পাও যে p of -1 = 0 অৰ্থাৎ যদি আমি -1 পাতু তেতিয়া হলে x³ plus 13x square plus 32x plus 20 যেটো মান আছে সেটো কি হৈ যাব সোৱা 0 হৈ যাব গতিকে আমি কি গম পাম যে x plus 1 কি হ'ব সোৱা যে px or এটা কি হ'ব সোৱা উৎপাদক নেক্সট আমি কি কৰিম ইয়াক এতিয়া আমি ভাঙি চাম গতে কি হ'ব সোৱা যে x³ plus 13x square plus 32x plus 20 equal আমি কি কৰিম সোৱা আমাৰ যেটো কমন টার্ম আহিব সেই কমন টার্মটো কিমান হ'ব লাগিব সোৱা যে x plus 1 গতিকে আমি সবতে এই টার্মটো হাকে আমি এটা কমন লমিটা সোৱা যদি আমি ইয়াক আমি ব্রেক কৰো আমি কি পাম সোৱা যে x³ plus কি হ'ব x স্কয়ার এটা আমি কৰিম সোৱা x স্কয়াৰৰ পৰা যদি আমি কমন লতে কি থাকিব x plus 1 থাকিব ঠিক হেদৰে সোৱা 13x স্কয়াৰৰ পৰা যদি x স্কয়াৰটো গুছি যায় আমি কিমান পামগে 12x স্কয়াৰ কাৰণ এই গিটা যোগ কৰি আমি কিমান পাম সোৱা 13x স্কয়াৰটো পাই যাম ঠিক হেদৰে সোৱা 12x টো যদি আমি কমন লওঁ ইয়াৰো আমি কি হ'ব লাগিব 12x হ'ব লাগিব কাৰণ তেতিয়া আমাৰ x plus 1 থাকিব 12x হৈ গল 12x ৰ পৰা যদি 32x টো আমি মাইনাস কৰি চাও আমি কিমান পামগে সোৱা 20x কাৰণ 12 plus যদি আমি 20 কৰো 32 পাম আৰু লাষ্টত আমাৰ থাকিব কিমান সোৱা 20 গতিকে সোৱা x³ plus যদি x স্কয়াৰ পৰা আমি কমন লওঁ কি থাকিব x স্কয়াৰ কমন লৈ কি থাকিব সোৱা x plus 1 ঠিক হেদৰে ইয়াৰ পৰা যদি আমি কমন লম 12x
কিমান থাকিব সোয়া x + 1 ঠিক হেদৰে ইয়াৰ পৰা আমি কিমান কমন লব পাৰিম সোয়া 20 কমন ললে কি থাকিবগে সোয়া x + 1 নেক্সট আমি কি কৰিম সোয়া নেক্সট আমি পাম কি যে x + 1 ইনটু আমি কিমান থাকিবগে সোয়া যে x² + 12x প্লাস কিমান হ'ব সোয়া 20 ঠিক হেদৰে 20 আমি পাইছো যদি আমি 4 5 ল 9 হ'ব 12 হলে কিবা 2 * 10 গতিকে কি থাকিবগে সোয়া যে x + 1 ইয়াক আমি এটা ভাঙি চাম কি কৰিম সোয়া x² + 10x + 2x প্লাস কি হ'ব সোয়া 20 গতিকে x + 1 ইয়াত কিমান থাকিব সোয়া যে ইয়াৰ পৰা আমি x কমন লম x কমন ললে কি থাকিব সোয়া যে x + 10 ঠিক হেদৰে সোয়া ইয়াৰ পৰা আমি 2 এটা কমন লব পাৰো 2 কমন ললে কি থাকিব সোয়া x + 10 গতিকে আমি কি পামগে যে x + 1 into x plus 2 into x plus 10 অর্থাৎ যদি আমি x³ plus 13x² plus 32x plus যদি 20 আমি উৎপাদক বিশ্লেষণ কৰো তেতিয়া আমি কি পাম সোয়া যে x plus 1 into x plus 2 into x plus 10 এটোৱে হৈছে আমাৰ উলিয়াবলগীয়া উত্তৰটো